কংগ্ৰেছক ভোট দিয়া মানে পুৰণা নোট আজিকালি চলে নেকি বজাৰত? পুৰণা 10 টকা লৈ গলে কোনবাই বস্তু দিব নেকি? কংগ্ৰেছৰ নোট পুৰণা নোট আৰু মোদীজীৰ নোট খমখমীয়া নতুন নোট, হয় নে নহয়? আৰু মোদীজীৰ লগত মামাও আছে। মোদী কা গ্যাৰেণ্টি, মামা কা ৱাৰেণ্টি। শ্ৰদ্ধা ৰাইজ, আপোনালোক এনেকে ভালে থাকক। ইলেকশ্যনত মোক বহুতে সোধে যে আজিকালি আপুনি কংগ্ৰেছক গালিয়ে নিদিয়ে, ইলেকশ্যনৰ মিটিঙত আহি ভালেই নালাগে, আপুনি গালি গালাজ নকৰে। মই কিনো গালি দিম, অলৰেডি ICUত আছে, আৰু ICUত থকা মানুহক গালি পাৰি কি লাভ হ'ব, হয় নে নহয়? কংগ্ৰেছৰ অৱস্থা কতো নাই। UP, বিহাৰ, গুজৰাট কতো নাই, অসমততো আৰু নাই। আজি কংগ্ৰেছৰ কাৰণে অসমত ইমান সমস্যা আছিল। কংগ্ৰেছ আছিল কাৰণে বড়ো আন্দোলন হল, কংগ্ৰেছ আছিল কাৰণে কাৰ্বি আন্দোলন হল। মোদীজী থাকিলে আলফাৰ জন্মই নহলহেঁতেন, তেওঁ আগতে সমস্যা সমাধান কৰিলেহেঁতেন, আমি ইমান কষ্টত থাকিব নালাগিলেহেঁতেন। আজি অসমৰ দুৰ্ভাগ্য আছিলে কংগ্ৰেছৰ শাসন। আজি পৰিৱৰ্তন হৈছে। ময়ো এদিন কংগ্ৰেছত আছিলো, এতিয়া বুজি পাওঁ কংগ্ৰেছত থাকি লাভ নাছিল, কংগ্ৰেছৰ সময়কেইটা এনেই খৰচ কৰিলো।